ৰাজীৱ বাণী বৰুৱা আপোনাক মই ধন্যবাদ জনাম যে আপুনি নিজে সৰজমিন তদন্ত কৰিবলৈ গৈছে আৰু আপুনি নিজে স্বচক্ষুৰে কথাবোৰ দেখিছে আৰু আপুনি একেবাৰে ঘটনা কি ঘটি আছে আপুনি সেই ঘটনা আপুনি পোহৰলৈ লৈ আহিছে অসম আন্দোলনৰ সময়ৰ পৰাই অসমৰ মানুহে কৈ আহিছে যে অবৈধ বাংলাদেশীৰ প্ৰবল মানে আগ্ৰাসনৰ ফলত অসমৰ জনবিন্যাস পৰিৱৰ্তন হৈছে কেনেকৈ হৈছে আমাৰ সত্ৰৰ মাটি লৈছে আমাৰ বনাঞ্চল দখল কৰিলে আমাৰ খেতিৰ মাটি দখল কৰিলে সকলো মাটি দখল কৰিলে আৰু কৰি অসমত জনবিন্যাস পৰিৱৰ্তন কৰি পেলালে এইটো হল বাস্তৱ প্ৰতিচ্ছবি আৰু অসম আন্দোলনৰ সময়ৰ পৰা অসমৰ ৰাইজে কৈ অহা কথাবোৰ এতিয়া এটা এটাকে সঁচা বুলি প্ৰমাণ হৈছে মই বিশেষভাৱে আজিৰ এই আলোচনাৰ জৰিয়তে ৰাজীৱ বাণী বৰুৱা আপোনাক মই ধন্যবাদ জনাম যে আপুনি নিজে সৰজমিন তদন্ত কৰিবলৈ গৈছে আৰু আপুনি নিজে স্বচক্ষুৰে কথাবোৰ দেখিছে আৰু আপুনি একেবাৰে ঘটনা কি ঘটি আছে আপুনি সেই ঘটনা আপুনি পোহৰলৈ লৈ আহিছে তাৰ কাৰণে মই আপোনাক ধন্যবাদ জনাইছো আৰু সৰজমিন তদন্ত নকৰিলে নেদেখিলে এই কথাটো কেতিয়া উপলব্ধি কৰিব নোৱাৰি আৰু আপুনি এই ব্যৱস্থাটো লোৱাৰ কাৰণে আপোনাক মই ধন্যবাদ জনাইছো আৰু এটা কথা একদম স্পষ্ট যে অসমৰ মাটি কেৱল অসমৰ খিলঞ্জীয়া মানুহৰ হাতত থাকিব লাগিব ইয়াত কোনো যদি কিন্তু পৰন্ত প্ৰশ্ন আহিব নোৱাৰিব যিধৰণে বনাঞ্চলত অসম চৰকাৰে উচ্ছেদৰ ব্যৱস্থা লৈছে একেধৰণে আন আমাৰ সত্ৰৰ মাটি আমাৰ আন ঠাইত থকা অসমৰ খিলঞ্জীয়া মানুহৰ মাটি বা আপুনি যিধৰণে উল্লেখ কৰিলে যে প্ৰাক্তন সৈনিকক দিছিল যাক দিছিল তাকে আচলতে মাটিৰ অধিকাৰ দিব লাগিব যদি তেওঁলোক নাই তেতিয়াহ'লে বাকীসকল বেদখলকাৰী তেওঁলোকক উচ্ছেদ কৰিব লাগিব মুঠতে অসমৰ মাটিডৰা আমাৰ আজুককা দিনৰ মাটিডৰাৰ ওপৰত কেৱল অসমৰ খিলঞ্জীয়া মানুহৰ যাতে অধিকাৰ নিশ্চিত হয় তাৰ ব্যৱস্থা কৰিব লাগিব তাৰ কাৰণে উচ্ছেদ কৰক সেই মাটি মুকলাই লওক আৰু এই মাটিখিনি অসমৰ খিলঞ্জীয়া মানুহৰ হাতত ৰখাৰ ব্যৱস্থা কৰিব লাগিব ইয়াত কিন্তু অলপ কঠোৰ ব্যৱস্থা ল'ব লাগিব বনাঞ্চল উচ্ছেদৰ কাৰণে যিধৰণে কঠোৰ ব্যৱস্থা লোৱা হৈছিল একেধৰণে আমাৰ বাকীখিনি মাটি সুৰক্ষিত কৰিবৰ কাৰণে ব্যৱস্থা ল'ব লাগিব এতিয়া এই ঠাইবোৰৰ কথা আমি পাতি আছো উচ্ছেদৰ কথা আমি পাতি আছো আপোনালোককো এতিয়া আমন্ত্ৰণ জনাইছে সেই অঞ্চলৰ ৰাইজে যে আপোনালোক আহক যে আচল বাস্তৱ ছবিখন কি চাওক মই আপোনাৰ কাষলৈ আহিছো যিহেতু পৰিৱেশটো ভয়ংকৰ না প্ৰথম কথাটো চাওক প্ৰথম কথাটো সঁচা নে মিছা সঁচা অসম আন্দোলনৰ সময়ৰ পৰাই কৰি অহা কথাবোৰ সঁচা হয় নহয় সঁচা কথা সেই কথাটোৱে প্ৰমাণ হৈছে আমাৰ সত্ৰৰ মাটি আমাৰ বনাঞ্চল আমাৰ খেতিৰ মাটি আমাৰ সকলো মাটি দখল কৰিবলৈ ব্যৱস্থা লৈছে এক দুই নম্বৰ অসমৰ জনবিন্যাস পৰিৱৰ্তন হৈ গৈছে দুই এতিয়া উপায়টো কি উপায়টো হ'ল যে সাংবিধানিক ৰক্ষা কৱচ আমাৰ অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি বিপ্লৱ শৰ্মা কমিটিৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনৰ সকলো পৰামৰ্শ কেন্দ্ৰীয় ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব লাগিব আৰু অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব এতিয়া অসম চৰকাৰৰ লগত আমাৰ আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে অসম চৰকাৰ আওতাত থকা কেইটামান বিষয়ৰ ওপৰত সিদ্ধান্ত হৈছে আৰু কিছু বিষয়ৰ ওপৰত সিদ্ধান্ত হ'বলৈ বাকী আছে কেন্দ্ৰীয় চৰকাৰ আওতাত থকা বিষয়বোৰ লৈ গোটেইখিনি বিষয়ৰ ওপৰত আমাৰ সেই সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব য'ত আমাৰ মাটিৰ ওপৰত অধিকাৰ নিশ্চিত হ'ব আমাৰ ভাষা সংস্কৃতি আমাৰ ৰাজনৈতিক অধিকাৰ সকলো সুৰক্ষিত হ'ব সেইটো এটা বিষয় আনটো বিষয় হ'ল সামন্তৰালভাৱে অসম চৰকাৰে ব্যৱস্থা ল'বলগীয়া কথাটো হ'ল বনাঞ্চলৰ পৰা যি ধৰণে উচ্ছেদৰ ব্যৱস্থা লৈছে একেধৰণে আন ঠাইৰ পৰা আমি উচ্ছেদৰ ব্যৱস্থা ল'বলৈ আজি আপুনি কেইটামান তথ্য সাংঘাতিক তথ্য দিছে আপুনি সৰজমিন তদন্ত কৰি কৈছে যে আমাৰ সেনা বিষয়াসকলৰ কাৰণে আবণ্টিত কৰা মাটি নিৰ্দিষ্টকে আবণ্টন কৰা মাটি নিৰ্দিষ্টকে যিসকল ব্যক্তিৰ কাৰণে আবণ্টিত মাটি তাত আনে কেনেকৈ বেদখল কৰিব পাৰে গতিকে এতিয়া অসম চৰকাৰে তাত ব্যৱস্থা ল'বই পাৰে সেইখিনি মাটি হস্তান্তৰ কৰিবই নোৱাৰে ব্যৱস্থাই ল'বই পাৰে সেইখিনি মানে মাটি হস্তান্তৰ কৰিবই নোৱাৰে তাতো বহিবই নোৱাৰে হস্তান্তৰ কৰিব নোৱাৰে সেইটো জেগাতো বহিবই নোৱাৰে প্ৰথম কথা চাওক বনাঞ্চলত বহিব নোৱাৰে সত্ৰ মাটি ল'ব নোৱাৰে আমাৰ খেতি মাটি ল'ব নোৱাৰে আকৌ যাক নিৰ্দিষ্ট কৰি দিয়া হৈছে মাটি সেই নিৰ্দিষ্ট কৰি দিয়া গতিকে তাৰ হস্তান্তৰ নহ'ব বুলি স্পষ্ট কৈ তাৰ বাহিৰে কোনো বিকল্প নাই আৰু এটা কথা মনত ৰখা উচিত যে এইটো ৰাজনৈতিক ছত্ৰছায়াত হৈ আছে এটা পলিটিকেল পেট্ৰনেজ পাই আছে আজি বহু দিনৰ পৰা অসম আন্দোলনৰ সময়ৰ পৰা তাৰ আগৰ পৰাই অসম আন্দোলনৰ আগৰ পৰা ৰাজনৈতিক পেট্ৰনেজ পাই আছে অবৈধ বাংলাদেশী নাগৰিকক এইটো বাৰ্তা দিয়া হৈছে তোমালোক অসমলৈ আহা তোমালোকক আমি নিৰাপত্তা দিম তাৰ বিনিময়ত আমাক ভোট দিব লাগিব সৰল কথা সেইকাৰণে অসমলৈ আহিবলৈ উৎসাহিত হৈছে তাত অৰ্থনৈতিক কাৰণ আছে অৰ্থনৈতিক কাৰণটো পিছত কোনোবা একো অৰ্থনৈতিক কাৰণত আহিছে নহয় অৰ্থনৈতিক কাৰণটো পিছত প্ৰথম ৰাজনৈতিক নিৰাপত্তা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে যে তোমালোক যদি আহা তোমালোকক আমি ৰাজনৈতিক নিৰাপত্তা দিম আৰু তাৰ বিনিময়ত আমাক ভোটটো দিব লাগিব আৰু সেইটো কাৰণেই গোটেই অসমত এই প্ৰৱৰ্তনৰ প্ৰক্ৰিয়া চলি আছে অৰ্থনৈতিক কাৰণটো কিন্তু পিছত দ্বিতীয় কথাটো হ'ল
যে সমষ্টি পুনৰ নিৰ্ধাৰণ যিটো ব্যৱস্থা হৈ গ'ল সেইটোৱে আমাক কিছু সকাহ দিছে, কিন্তু ইয়াৰ পিছত আকৌ যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব সেইটো আৰু এনেকুৱা ধৰণৰ ব্যৱস্থা কৰি লৈ যাব লাগিব য'ত অবৈধ বাংলাদেশে কোনো কাৰণত কোনো সমষ্টিত আমাৰ যাতে ভাগ্য নিয়ন্ত্ৰণ হ'ব নোৱাৰে, তেনে ব্যৱস্থা কিন্তু আমি ল'ব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।